নমস্কাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আগৰ ক্লাছত আমি লাচিত বৰফুকন নামৰ লেসনটোৰ কুৱেশ্যন আনসাৰবিলাক কৰিলোঁ আৰু গ্ৰামাৰ এণ্ড ইউছেজ এই পোৰ্শনটো কুৱেশ্যন নম্বৰ 2 কৰিলোঁ কালি 1 to 8 হৈ গৈছিলোঁ আজি চাই লোৱা চেঞ্জ দ্য ফলোয়িং সেন্টেন্সেছ ইনটু নেগেটিভ সেন্টেন্সেছ কৈছে যে তলত দিয়া বাক্যকেইটা নেগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰা এইখিনি কৰাৰ আগতে আমি জানিব লাগিব নেগেটিভ সেন্টেন্স মানেনো কি এটা চাই লওঁ মই বহিখনত লিখিছোঁ sentence can be of two kinds in nature মানে সেন্টেন্সক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে পজিটিভ বা এফাৰ্মেটিভ AFFIRMATIV দুইটাৰ ভিতৰত যিকোনো এটা নাম দিব পাৰা তোমালোকে পজিটিভ বা এফাৰ্মেটিভ আৰু নেগেটিভ কোনখিনি পজিটিভ সেন্টেন্স কোনখিনি নেগেটিভ সেন্টেন্স আমি কেনেকৈ চিনি পাম তাৰ কিছুমান গুণ আছে গুণখিনি কি সেন্টেন্স বিলাকৰ পজিটিভ বা এফাৰ্মেটিভ সেন্টেন্স সমূহ পজিটিভ ইন নেচাৰ তাত কিবা এটা হোৱা বুজাব কিবা এটা কথা হৈছে কিবা এটা কাম হৈছে যদি হে সেন্টেন্সটো কিবা এটা কাম হোৱা বুজায় তেতিয়া হেতু পজিটিভ সেন্টেন্স আৰু আমি কি দেখিলে গম পাম যে হেতু পজিটিভ সেন্টেন্স যে নো নেগেশন অৰ্থাৎ নো নট নেভাৰ nobody nothing are not present no not never nobody nothing এই word বিলাক তোমালোকে যি2 সেন্টেন্সত দেখিবা সেইবিলাক সেন্টেন্সে হৈছে যিবোৰ সেন্টেন্সত নেদেখা not present বুলি কৈছে নহয় no not never nobody nothing এই word বিলাক আমি যিবোৰ সেন্টেন্সত নেদেখো সেইবিলাকে হৈছে পজিটিভ সেন্টেন্স ফৰ এক্সাম্পল এটা উদাহৰণ চোৱা ৰবি loves ice cream ৰবিয়ে আইসক্ৰীম খাই ভাল পায় বুলি কৈছে অৰ্থাৎ কিবা এটা কাম হয় বুলি কৈছে ৰবিয়ে খাই ভাল পায় নাপায় বুলিতো নাই কোৱা গতিকে ইয়াত যেহেতু কিবা এটা কথা পজিটিভলি বুজাইছে আৰু ইয়াত কোনো নেগেশন নাই নো নট নেভাৰ এবলাক একো নাই গতিকে ই এটা পজিটিভ সেন্টেন্স তে নেগেটিভ সেন্টেন্স কোনখিনি চাই লোৱা নেগেটিভ সেন্টেন্স সমূহ নেগেটিভ ইন নেচাৰ এটো পজিটিভ ইন নেচাৰ নেগেটিভ সমূহ নেগেটিভ ইন নেচাৰ নেগেটিভ ইন নেচাৰ বুলি ক'লে কি বুজা যে সেন্টেন্সটোত কিবা এটা কাম নোহোৱা বুজাব কোনোবা কৰবালে নাই যোৱা কিবা এটা কাম নাই হোৱা কিবা এটা ঘটনা নাই হোৱা যিবোৰ সেন্টেন্সত বুজায় সেইবিলাকে হৈছে নেগেটিভ সেন্টেন্স আৰু এটা তোমালোকে দেখিলে গম পাবা যে এটো নেগেটিভ সেন্টেন্স যে কিছুমান নেগেশন such as no not never nobody nothing এবলাক are present এবলাক no not never nothing nobody এনেকুৱা ধৰণৰ নোহোৱা ওয়াৰ্ড বিলাক আমি যিবোৰ সেন্টেন্সত পাম সেইবিলাকে হৈছে নেগেটিভ সেন্টেন্স আমি নেগেশন দেখিলে গম পাম নেগেটিভ সেন্টেন্স ফৰ এক্সাম্পল হি ইজ নট ৱেল এটা নট ৱেল বুলি কৈছে তাৰ স্বাস্থ্য ভাল নহয় তাৰ গা ভাল নহয় বুলি কৈছে গতিকে নেগেটিভ সেন্টেন্স ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় এতিয়া পজিটিভ বাক্য কোনবোৰ আৰু নেগেটিভ বাক্য কোনবোৰ দেখিলে চিনি পাবা আমাক পৰীক্ষাত কি কৰিবলৈ আহিব এই কোৱেশ্চনটো যেনে ধৰণে আছে যে তলত এইকিটা সেন্টেন্স কিটা পজিটিভত আছে বা এফাৰ্মেটিভত আছে আমি নেগেটিভলৈ নিব লাগে তোমালোকৰ পৰীক্ষাটো তেনে ধৰণে আহিব আই লাইক বিস্কিটস মই বিস্কুট খাই ভাল পাওঁ কিবা এটা কাম হোৱা বুজাইছে গতিকে তেনে ধৰণে গুটেকিটা সেন্টেন্স এফাৰ্মেটিভ সেন্টেন্স বা পজিটিভ সেন্টেন্স আমি আটাইকিটা সেন্টেন্স নেগেটিভলৈ নিব লাগে কিন্তু হেয়া কৰাৰ আগতে আমি জানিব লাগিব যে এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভলৈ নিয়াৰ কিছুমান নিয়ম আছে আজি আমি সেই নিয়মখিনি ডিসকাস কৰিম গতিকে ছাত্ৰ-ছাত্ৰীসকল এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ কৰাৰ নিয়মসমূহ আমি ডিসকাস কৰোঁ আহা প্ৰথম নিয়মটো হৈছে এফাৰ্মেটিভ সেন্টেন্সৰ অক্সিলিয়াৰী ভাৰ্বৰ পিছত নট ব্যৱহাৰ কৰি নেগেটিভ বাক্য তৈয়াৰ কৰা হয় এটা অক্সিলিয়াৰী ভাৰ্ব বুলি আমি পালো অক্সিলিয়াৰী ভাৰ্ব বিলাক কি am is are was were have has had shall will etc আৰু বহুতো আমাৰ ইংলিশৰ অক্সিলিয়াৰী ভাৰ্ব আছে তোমালোকে জানা ভাৰ্ব বুলি ক'লে আমি জানো যে যিটো ওয়াৰ্ডে কিবা এটা কাম কৰা বুজায় সেইবোৰ হৈছে ভাৰ্ব বা মেইন ভাৰ্ব কিন্তু অক্সিলিয়াৰী ভাৰ্ব কোনবিলাক যিবিলাকে এটা সেন্টেন্সত হেল্পিং ভাৰ্বৰ কাম কৰে সম্পূৰ্ণৰূপে ভাৰ্ব নহয় তথাপিতো হেল্পিং ভাৰ্ব আৰু সেইবিলাক ভাৰ্বকে আমি অক্সিলিয়াৰী ভাৰ্ব বুলি কওঁ ইংলিশত অক্সিলিয়াৰী ভাৰ্ব বিলাক হৈছে am is are was were have has had shall will should would এনে ধৰণৰ ভাৰ্ব বিলাকক আমি অক্সিলিয়াৰী ভাৰ্ব বুলি কওঁ যেতিয়া এফাৰ্মেটিভ সেন্টেন্সটোত বা পজিটিভ আমাক যেটো সেন্টেন্স দিয়া থাকিব সেই সেন্টেন্সটোৰ অক্সিলিয়াৰী ভাৰ্ব দেখিম
আমি যেতিয়া মেইন ভাৰ্ব নেদেখোঁ কি দেখোঁ অক্সিলিয়াৰী ভাৰ্ব দেখিম অৰ্থাৎ এম ইজ আৰ ৱাজ ৱেৰ এইবিলাকৰ ভিতৰত কিবা এটা দেখিম তেতিয়া সেই সেন্টেন্সটো নেগেটিভ কৰোঁতে আমি অক্সিলিয়াৰী ভাৰ্বটোৰ পাছত নট লগাই দিলেই নেগেটিভ বাক্য হৈ যাব তোমালোকে কেইটামান এক্সাম্পল চাই লওঁ তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব ফাৰ্ষ্ট মই দিছোঁ হি ইজ হিয়াৰ ইয়াত কৈছে যে তেওঁ ইয়াত আছে হি ইজ হিয়াৰ কামটো হোৱা বুজাইছে গতিকে পজিটিভ ইয়াক আমি নেগেটিভলৈ নিব লাগে ইয়াত দেখিছোঁ আমি ইজ আছে ইজ এম ইজ আৰ ইজ দেখিলোঁ গতিকে ইজ এটা অক্সিলিয়াৰী ভাৰ্ব আমি গম পালোঁ যে হি পিছত অক্সিলিয়াৰী ভাৰ্ব আছে গতিকে আমি নেগেটিভ কৰিলে ইজৰ পিছত নট লগাই দিলে আনচাৰটো কাৰেক্ট হৈ যাব গতিকে আমি লিখিলোঁ হি ইজ নট হিয়াৰ পজিটিভত আছিলে নেগেটিভ কৰিলোঁ আৰু এটা লৈ লওঁ এক্সাম্পল হি উইল প্লে উইল আছে উইল হৈছে এটা অক্সিলিয়াৰী ভাৰ্ব আমি গম পালোঁ উইল আছে অক্সিলিয়াৰী ভাৰ্ব আছে গতিকে নেগেটিভ কৰিলে তাৰপিছত নট লগাই দিলে আনচাৰটো আমাৰ কাৰেক্ট হৈ যাব হি উইল নট প্লে ছাত্ৰ ছাত্ৰীসকল এটা তোমালোকে অক্সিলিয়াৰী ভাৰ্ব থাকিলে কেনেকৈ তাক নেগেটিভ কৰিব লাগে বুজি পালা এটা চোৱা যে মেইন ভাৰ্ব থাকিলে আমি কেনেকৈ সেন্টেন্সটো নেগেটিভ কৰিম মেইন ভাৰ্ব কোনখিনি মই কৈছিলোঁ যে যিকোনো এটা সেন্টেন্সত যিটো ৱৰ্ডে কিবা এটা কাম বুজায় সেইবিলাকেই হৈছে মেইন ভাৰ্ব ইয়াত চোৱা ৰান স্পীক সি ষ্টেণ্ড ছুইম এইবিলাক এনেকুৱা ধৰণৰ ৱৰ্ডবোৰ আমি পাওঁ সেন্টেন্সত এইবিলাক ৱৰ্ডে যিকোনো এটা কাম বুজাইছে যিকোনো এটা একশ্যন হোৱাটো বুজাইছে এইবিলাকক আমি একশ্যন ৱৰ্ড বুলিও কওঁ গতিকে এইবিলাক হৈছে মেইন ভাৰ্ব আৰু যেতিয়া সেন্টেন্সটোত আমি অক্সিলিয়াৰী ভাৰ্ব নেদেখি মেইন ভাৰ্ব দেখিম তেতিয়া কেনেকৈ নেগেটিভ কৰিম চাই লোৱা নেগেটিভ কৰাৰ নিয়ম 2 নম্বৰটো হৈছে মেইন ভাৰ্বৰ ক্ষেত্ৰত সাবজেক্টৰ টেন্স অনুসৰি ডু বা ডিড বা ডাজ আদিৰ লগত নট বহুৱাই নেগেটিভ কৰা হয় এটা মেইন ভাৰ্ব কি বুজি পালা গতিকে মেইন ভাৰ্বৰ ক্ষেত্ৰত যেতিয়াহে সেন্টেন্সটোত এটা মেইন ভাৰ্ব থাকিব তেতিয়া সাবজেক্টৰ টেন্স অনুসৰি ডু ডিড বা ডাজ আদিৰ লগত নট বহুৱাই দিলে নেগেটিভ হৈ যাব এক্সাম্পল চাই ল'লে তোমালোকৰ ক্লিয়াৰ হৈ যাব এইটো সেন্টেন্স চোৱা হি went there he went there সেন্টেন্সটো কৈছে যে হি তালৈ গৈছিল এতিয়া went দেখিলোঁ আমি গম পালোঁ যে go went gone goৰ past tense হৈছে went go হৈছে এটা মেইন ভাৰ্ব গতিকে went to মেইন ভাৰ্ব আমি এতিয়া এইটো দেখি গম পালোঁ যে সেন্টেন্সটোত অক্সিলিয়াৰী ভাৰ্ব নাই মেইন ভাৰ্ব আছে এতিয়া আমি মেইন ভাৰ্বটো নেগেটিভ কৰিলে কি কৰিব লাগিব সাবজেক্টৰ টেন্স অনুসৰি সাবজেক্ট ইয়াত হি হৈছে সাবজেক্টৰ টেন্স মানে কি এই ভাৰ্বটো কি টেন্সত আছে পাষ্ট টেন্সত আছে গো ৱেণ্ট গান ৱেণ্ট আছে গতিকে পাষ্ট টেন্সত আছে আমি এটা গম পালোঁ যে সাবজেক্টটো পাষ্ট টেন্সত আছে গতিকে টেন্স অনুসৰি ডু ডিড ডাজ আদিৰ লগত নট বহুৱাই দিলে হ'ব এতিয়া ডু ব্যৱহাৰ হ'ব প্ৰেজেণ্ট যদি সেন্টেন্স সাবজেক্টটো যদি প্ৰেজেণ্টত থাকিলেহেঁতেন তেন্তে ডু বহুৱালোহেঁতেন পাষ্টত থকা হ'লে আমি কি বহুৱাম ডিড বহুৱাম গতিকে হি ডিড তাৰপিছত কৈছে যে নট বহুৱাব লাগিব গতিকে আমি নট বহুৱালোঁ আৰু এতিয়া চোৱা ইয়াত আছিলে ৱেণ্ট মেইন ভাৰ্বটো ৱেণ্ট আছিলে তাৰ অৰিজিনেল ফৰ্মটো হৈছে গ' আমি সেইটো নেগেটিভ কৰিলে অৰিজিনেল ফৰ্মটো বহুৱাব লাগিব বাকীখিনি একে থাকিব গতিকে হি ডিড নট গ' দেয়াৰ এইটো হ'ব ইয়াৰ ৰাইট আনচাৰ আকৌ এবাৰ চাই লোৱা যেতিয়া সেন্টেন্সটোত অক্সিলিয়াৰী ভাৰ্বৰ সলনি মেইন ভাৰ্ব থাকে কেনেকৈ গম পালোঁ ৱেণ্ট আছে ৱেণ্ট হৈছে এটা মেইন ভাৰ্ব এতিয়া সাবজেক্টটো কি টেন্সত আছে সেইটো চাব লাগিব সাবজেক্ট হৈছে হি ই আছে পাষ্ট টেন্সত কাৰণ মেইন ভাৰ্বটো পাষ্ট টেন্সত আছে তেতিয়া আমি আনচাৰটো কেনেকৈ লিখিম যে হি তাৰপিছত পাষ্ট টেন্সত থকাৰ কাৰণে ডিড তাৰপিছত লগালোঁ নট আৰু ৱেণ্টৰ অৰিজিনেল ফৰ্ম হৈছে গ' লগালোঁ বাকীখিনি একে থ'লোঁ আনচাৰটো তোমালোকৰ তেতিয়া হৈ যাব আৰু এটা এক্সাম্পল চাই লোৱা বইজ লাইক চুইটছ বয়জৰ জেগাত আমি বয়জে লগালোঁ এতিয়া সাবজেক্টটো লাইক হৈছে ইয়াৰ মেইন ভাৰ্ব বয়জটো হৈছে সাবজেক্ট গতিকে বয়জটো কি টেন্সত আছে বুলি ক'লে তোমালোকে ক'বা যে প্ৰেজেণ্ট টেন্সত আছে কাৰণ লাইক বুলি আছে গতিকে আমি লিখিলোঁ ডু তাৰপিছত লগালোঁ নট লাইকৰ অৰিজিনেল ফৰ্ম হৈছে লাইক গতিকে লাইক লগালোঁ আৰু চুইটছ পিছৰখিনি একে থাকিল গতিকে এইটো হৈ যাব ইয়াৰ আনচাৰ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নেগেটিভ কৰাৰ নিয়ম বুজি পালা
গোটেইখিনি ওভাৰঅল এটাই বুজি ল'বা যে আমি সেন্টেন্সটো চাম যেটো পজিটিভ সেন্টেন্স আমাক দিয়া থাকে আমি হেতু চাম আৰু তাৰ পাছত চাম যে তাত কি ভাৰ্ব আছে অক্সিলিয়াৰী ভাৰ্ব আছে নে মেইন ভাৰ্ব আছে যদিহে আমি অক্সিলিয়াৰী ভাৰ্ব দেখো তেন্তে একেবাৰে ইজি অক্সিলিয়াৰী ভাৰ্বটোৰ পিছত আমি নট লগাই দিলে আনসাৰটো হৈ যাব যদিহে তাৰ পিছত আমি মেইন ভাৰ্ব দেখো তেতিয়া আমি কি কৰিব লাগিব মই ক'লো যে সাবজেক্টৰ টেন্স অনুসৰি আমি ডু ডিড বা ডাজ তাৰে কিবা এটা লগাব লাগিব তাৰ পিছত নট লগাব লাগিব আৰু ভাৰ্বটোৰ যেটো মেইন ফৰ্ম যেটো প্ৰেজেন্ট ফৰ্ম হেতু লিখি পেলাই বাকিখিনি একে থৈ দিলে হৈ যাব এটা আমি তোমালোকক কিতাবত থকা কোৱেশ্চনখিনি চাই লওঁ First question to disile I like biscuits. Etia like to auxiliary verb ne main verb. Tumalage bhabasun like mane bhal poa ba bhal loga. Eta like to auxiliary verb ne main verb. Tumalage nichoy buji paisa eta leke je like to hoise main verb. Gotike answer to koile ami ki hobo যেহেতু এই মেইন ভার্ব সেন্টেন্সটোৰ মেইন ভার্ব আছে গতিকে ইয়াত আমি টেন্স অনুসৰি ডু বা ডিড বা ডাজ যিকোনো এটা লগাব লাগিব আই টু আই লিখিলো তাৰ পিছত সোৱা লাইক টু কি টেন্সত আছে প্ৰেজেন্ট টেন্সত আছে এই কাৰণে আমি ডু লিখিলো তাৰ পিছত নট বহুৱালো লাইকৰ অৰিজিনাল ফৰ্ম লাইকে হয় লাইক লিখিলো তাৰ পিছত বাকিখিনি একে থৈ দিলো আনসাৰটো হৈ যাব আই ডু নট লাইক বিস্কিটস তেনেকে সেকেন্ড কোৱেশ্চন টু সোৱা হি গোজ টু স্কুল এভৰি ডে এটা ইয়াত গোজ আছে গোল দেখিলে আমি গম পাম যে ই এটা মেইন ভাৰ্ব গো হৈছে মেইন ভাৰ্ব ই অক্সিলিয়াৰী ভাৰ্ব নহয় গতিকে যেটো সেকেন্ড নিয়ম হেতুৱে ইউজ হ'ব আনসাৰটো হ'ব হি গোজ আছে গতিকে আমি ডু ডিড ডাজৰ ভিতৰত ডাজ লগালো তাৰ পিছত নট লগালো বাকি গোজৰ অৰিজিনাল ফৰ্ম হৈছে গো লগালো বাকি to school every day ekon same thakile etu hogol tumalukor answer he does not go to school every day next question to saba c he will come here tomorrow ite ami yat will dekhilu hane will hoise eta auxiliary verb gotike etu koribole okonano tension nai he will tar pisot not logai dile hoi jabo he will not come here tomorrow তোমালোকৰ মই কিতাবত থকা তিনটা কোৱেশ্চন কৰি দিলো এটা কোৱেশ্চন নাম্বাৰ ডি আৰু ই এই দুটা তোমালোকৰ কাৰণে হোমৱৰ্ক তোমালোকে গুটেখিনি লিখি পেলাই হোমৱৰ্ক দুটা লগতে কৰি পেলাই মোলে ফটো মাৰি মোৰ নাম্বাৰটোত পঠিয়াই দিবা আজি কাৰণে ইমানতে সামৰিছো ধন্যবাদ